মহিলাৰ সন্মান আৰু খিলঞ্জীয়াৰ অধিকাৰৰ কথা কোৱা সেই বিজেপি চৰকাৰ আজি কলৈ গ'ল? আজি সেই চৰকাৰখন ক'ত গ'ল যিয়ে নাৰীক সন্মান আৰু অধিকাৰ জাতি মাটি ভেটিৰ কথা কৈছিলে? উন্নয়নৰ নামত কেৱল জনতাক ললিপপ দি আহিছে হিমন্তৰ বিজেপি চৰকাৰে। বিশ্ব দৰবাৰত লৈ যোৱা এইটো এটা ললিপপহে। আমি দেখিবলৈ পাইছোঁ চৰকাৰখনে বাৰম্বাৰ আমাক ললিপপ দি ঠগি আহিছে। কাজিৰঙাৰ ইংলে পথাৰৰ হায়াত পঞ্চতাৰকা নিৰ্মাণ প্ৰকল্পই জীৱিকা কাঢ়ি লৈছে এলেকাটোৰ ৪৫টা পৰিয়ালৰ। ভূমিপট্টাৰ নামত দুই এজন সহজ সৰল চাহ শ্ৰমিকৰ ডাঙৰ ডাঙৰ চেক দি ঢোক ঢাল বজালে আৰু বিনিময়ত পুঁজিপতিৰ স্বাৰ্থত ৪৫টা পৰিয়ালক ভূমিহীন কৰি দিলে হিমন্ত চৰকাৰে। তেওঁবিলাকে এটা প্ৰতিশ্ৰুতি দিলে কেৱল মাত্ৰ এই ডাঙৰ ডাঙৰ চেকৰ নিচিনা এই চাহ সহজ সৰল খাটি খোৱা চাহ শ্ৰমিকবিলাকক ভূমিৰ পাট্টাৰ নামত ডাঙৰ ডাঙৰ চেক দিলে যে পাট্টা হৈ গ'ল, ঢোক ঢাল বজালে। আজিৰ তাৰিখত এফালেদি দুজন তিনিজনক পাট্টা দিছে আৰু আনফালেদি এই অসমৰ অতি সহজ সৰল খাটি খোৱা এই খিলঞ্জীয়া মানুহৰ মাটি এই বণিক গোষ্ঠীক গতাই দিছে। কাজিৰঙাৰ ইংলে পথাৰৰ খিলঞ্জীয়াৰ ভূমি পুঁজিপতিক গতাই দিয়া বিজেপি চৰকাৰ হাই হাই। আদিবাসী চাহ শ্ৰমিকসকলৰ ওপৰত কৰা অত্যাচাৰ বন্ধ কৰক। কাজিৰঙা হাতীখুলিৰ চাহ শ্ৰমিকসকলক ন্যায় প্ৰদান কৰক। চাহ শ্ৰমিকৰ কৃষিভূমিত হায়াত পঞ্চতাৰকা হোটেল নিৰ্মাণ কাৰ্য বাতিল কৰক। এই আদিবোৰ শ্লোগানেৰে বোকাখাতত ধৰ্মঘট পালন কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আন বহুতো সংগঠনে। কাজিৰঙা ইংলে পথাৰৰ চাহ শ্ৰমিক লোকসকলক ন্যায় প্ৰদান কৰক। কাজিৰঙা হাতীখুলি ইংলে পথাৰৰ চাহ শ্ৰমিক লোকসকলক ন্যায় প্ৰদান কৰক। চাহ শ্ৰমিক লোকসকলক ন্যায় প্ৰদান কৰক। গীতা গোৱালাক ন্যায় দিয়ক। গীতা গোৱালাক ন্যায় দিয়ক। বিগত ৪টা বছৰ ধৰি কাজিৰঙাৰ ইংলে পথাৰত কৃষিকৰ্ম কৰি নিজৰ জীৱিকা পালন কৰি অহা ৪৫টা আদিবাসী পৰিয়ালে নিজৰ ভূমিৰ বাবে চৰকাৰৰ সৈতে যুঁজ দি আহিছে। কাজিৰঙাৰ ইংলে পথাৰৰ সেই এলেকাটোত নিৰ্মাণ হ'বলৈ গৈ আছে এটি বৃহৎ অভিজাত পঞ্চতাৰকাযুক্ত হায়াত হোটেল, যাৰ বাবে ভূমিহীন কৰা হৈছে এলেকাটোত বছৰ বছৰ বাস কৰি অহা কৃষিজীৱী আদিবাসী লোকসকলক। আৰু তাৰে প্ৰতিবাদত আজি দুঘণ্টীয়া ধৰ্মঘট পালন কৰে তাৰ স্থানীয় ৰাইজৰ লগতে বহুতো সংগঠনে। পোটাকৈ এটাই প্ৰশ্ন, আজি সেই চৰকাৰখন ক'ত গ'ল যিয়ে নাৰীক সন্মান আৰু অধিকাৰ জাতি মাটি ভেটিৰ কথা কৈছিলে? আজি আমি দেখিবলৈ পাইছোঁ আমাৰ এই ইংলে পথাৰৰ আমাৰ গীতা গোৱালা এগৰাকী খাটি খোৱা কৃষক নাৰী। তেখেতৰ সংগ্ৰাম এজন ব্যক্তিৰ সংগ্ৰাম নহয়, তেখেতৰ সংগ্ৰাম হৈছে প্ৰায় আই মাতৃৰ লগতে কৃষক আৰু খাটি খোৱা শ্ৰমিকৰ এই অধিকাৰৰ সংগ্ৰাম। গতিকে আমি ক'ব বিচাৰোঁ বিশ্ব দৰবাৰত লৈ যোৱা এইটো এটা ললিপপহে। আমি দেখিবলৈ পাইছোঁ চৰকাৰখনে বাৰম্বাৰ আমাক ললিপপ দি ঠগি আহিছে, কিন্তু আমি ক'ব বিচাৰোঁ যদি সঁচাকৈ উন্নয়ন কৰিব বিচাৰিছে তেতিয়াহ'লে এই খাটি খোৱা মানুহৰ মাটিক কাঢ়ি লৈ কোনো উন্নয়ন কৰিব নোৱাৰে। গতিকে আমি ক'ব বিচাৰোঁ আমাৰ খাটি খোৱা শ্ৰমিকৰ যি মাটি অধিকাৰ তেখেতসকলে লৈছে এইটো তেখেতসকলৰ নিজৰ স্বাৰ্থত, কোনো আমাৰ ৰাজ্যৰ স্বাৰ্থত তেখেতসকলে এই কাম কৰিব যোৱা নাই। লগতে তেখেতসকলে ডাঙৰ ডাঙৰ হায়াত হোটেল ব্যৱসায় উন্নয়ন কথা যি আমাৰ আই মাতৃহৰ পৰা জীৱিকা কাঢ়ি লৈছে, সঁচাকৈ দুখজনক কথা। কাৰণ সেই উন্নয়ন কোনো মূল্য নাই। আমি দেখিবলৈ পাইছোঁ সেই হোটেলবোৰত জানো আমাৰ আই মাতৃসকলে কৰ্মসংস্থাপন পাব? আমি পোনপটীয়াকৈ প্ৰশ্ন কৰিছোঁ সেই হোটেলবোৰত জানো যিসকলে তথাকথিত উন্নয়ন কৰিব বিচাৰিছে তেখেতসকলে আমাক আই মাতৃসকলক জানো সন্মানজনক তাত কৰ্মসংস্থাপন দিব? আমি ক'ব বিচাৰোঁ সৌদ অসম নাৰী শক্তি সন্থা আওপা হয় আজি আমাৰ চৰকাৰখনে শাসনে দিছে, বিজেপি চৰকাৰখনে ক'ব বিচাৰোঁ এই জাতি মাটি ভেটি কৈ আমাক ললিপপ দিয়া নিচিনা আমাক ঠগি আছে। কিন্তু আমি শাসনে দিছে বিজেপি চৰকাৰক ন্যায়সংগত বিচাৰ কৰি আমাৰ ইংলে পথাৰত যি পথাৰ মাটি আছে অতি সোনকালে গোটাই দিব লাগে আমাৰ ৰাইজক। লগতে আমাৰ সৌদ অসম নাৰী শক্তি সন্থা আওপা হয় আমি ক'ব বিচাৰোঁ আমাৰ নাৰী শক্তিয়ে জাগিছে, কিন্তু নাৰী শক্তি জাগিলে আপোনালোকৰ শাসনত যেনেকৈ বহাব পাৰিছোঁ তেনেকৈ শাসনৰ গাদীৰ পৰা আমি নমাব পাৰিম। গতিকে আমাৰ ৰাইজৰ যি আমাৰ দাবী আছে অতি সোনকালে মানি ল'ব লাগে, অন্যথা আমি শান্তিপূৰ্বকভাৱে আৰু গণতান্ত্ৰিকভাৱে গোটেই অসম জুৰি আন্দোলন কৰিম। এয়া আমি সৌদ অসম নাৰী শক্তি সন্থা আওপা হৈ দাবী জনাইছোঁ। আৰু আমাৰ সকলো নাৰীক সুৰক্ষিত কৰি যি অধিকাৰ আছে অধিকাৰটো আমাক অতি সোনকালে দিয়ক, এয়া আমি দাবী জনাইছোঁ। শাসনাধিষ্ঠ তথা ৰাজ্যত শাসনাধিষ্ঠ এই বিজেপি চৰকাৰখনেই হ'ল এই পৃথিৱীত আটাইতকৈ মিছলীয়া কথা কোৱা চৰকাৰ। তেওঁবিলাকে ভোটৰ আগমুহূৰ্তত বেলেগ ক'ব, কাম কৰিব বেলেগ। এনেকুৱাই তেওঁবিলাকে এটা প্ৰতিশ্ৰুতি দিলে কেৱল মাত্ৰ এই ডাঙৰ ডাঙৰ চেকৰ নিচিনা এই চাহ
সহজ সৰল খাটি খোৱা চাহ শ্ৰমিকবিলাকক ভূমিৰ পাট্টাৰ নামত ডাঙৰ ডাঙৰ চেক দিলে যে পাট্টা হৈ গ'ল, ঢোক ঢাল বজালে। আজিৰ তাৰিখত এফালেদি দুজন তিনিজনক পাট্টা দিছে আৰু আনফালেদি এই অসমৰ অতি সহজ সৰল খাটি খোৱা এই খিলঞ্জীয়া মানুহৰ মাটি এই বণিক গোষ্ঠীক গতাই দিছে। তাতোতকৈ আৰু দুৰ্ভাগ্যজনকৰ বিষয় কি হ'ব পাৰে? এই আমি আজি ক্ষোভিত হৈ আদিবাসী ছাত্ৰ সন্থাৰ হৈ আজি গোলাঘাট জিলাৰ এই বোকাঘাট চহৰত আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমি আমাৰ এটা স্পষ্ট দাবী, লাগিলে তেজ দিম, লাগিলে জীৱন দিম, কিন্তু 1 ইঞ্চি মাটিও সেই বণিক গোষ্ঠীক কিন্তু দিয়া নহ'ব, এইটো কথা স্পষ্ট আছে। আৰু আমাৰ এই প্ৰতিবাদ কেতিয়াও স্থগিত নহয়। আজি ইয়াৰ পৰা আৰম্ভ হৈছে, কেৱল মাত্ৰ গোলাঘাটতে এইটো শেষ নহয়। যেতিয়ালৈকে গীতা গোৱালাৰ লগতে 45টা পৰিয়ালক মাটি যদি চৰকাৰে গতাই নিদিয়ে, তেতিয়া কিন্তু সমগ্ৰ অসম জুৰি ইয়াৰ তীব্ৰতৰ আন্দোলন কৰা হ'ব। আৰু এই আন্দোলন কৰোঁতে যিকোনো অপ্ৰীতিকৰ যদি ঘটনা সংঘটিত হয়, তাৰ কিন্তু সম্পূৰ্ণৰূপে জগৰীয়া অসম চৰকাৰ তথা অসম প্ৰশাসনে হ'ব। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে আজি এই যিটো ইলেং পথাৰৰ গীতা গোৱালাকে ধৰি যি 45টা আদিবাসী পৰিয়ালৰ যি মাটিৰ বন্ধৱত, যি মাটি বেদখল বা মাটি চৰকাৰে হায়াত কোম্পানীক হোটেল বনোৱাৰ যি পৰিকল্পনাৰ স্বাৰ্থত দিব বিচৰা কাৰ্যক ধিক্কাৰ জনাই আজি এই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিছে। আৰু এই ধৰ্মঘট থলীত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি পৰিয়ালবৰ্গ হৈ উপস্থিত আছোঁ। আৰু আমি এইটোৱে ক'ব বিচাৰোঁ, জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে এই খিলঞ্জীয়া লোকসকলৰ মাটি তেওঁলোকে যে কাঢ়িব বিচাৰিছে, কাঢ়ি যে তেওঁলোকে পুঁজিপতি বণিক গোষ্ঠীক যে গতাব বিচাৰিছে, এয়া এটা লক্ষণীয় বিষয়। আৰু তেওঁলোকে কৈছে, আজি তেওঁলোকে আমি গম পাইছোঁ তেওঁলোকে এখোজ দুখোজকৈ তাত আগবাঢ়ি আছে। প্ৰথমে খুঁটা পুতিলে, আজি তেওঁলোকে মাটিখিনি বেদখল কৰিছে। আৰু তাত কাষৰীয়া মাটিখিনি ম্যাদী হৈছে, কিন্তু সেই মাটিখিনি ম্যাদী হোৱা নাই। আজি যুগ ধৰি তেওঁলোকে সেই মাটিত খাজনা পৰিশোধ কৰাৰ পিছতো আজি এই মাটিখিনি কাঢ়ি ল'ব বিচৰা কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। আৰু এই কাৰ্যৰ পৰা বিজেপি চৰকাৰখনক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিৰত থাকিবলৈ সকীয়াই দিছোঁ। নহ'লে এই যে গীতা গোৱালা লগতে এই 45টা পৰিয়ালৰ যি মাটিৰ স্বাৰ্থত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কিন্তু ৰাজ্যজুৰি এই আন্দোলনটো আমি অব্যাহত ৰাখিম আৰু ৰাজ্যজুৰি লৈ যাবলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বদ্ধপৰিকৰ। হয়, আমি দেখিব পাইছোঁ বিভিন্ন দল সংগঠন আহিছে, তেওঁলোকে প্ৰতিবাদ কৰিছে। কিন্তু যি ধৰণে আমি প্ৰতিবাদ কৰিব লাগিছিল, কাৰণ এইখন চৰকাৰে আমি দেখিব পাইছোঁ, এইখন চৰকাৰৰ দিনত বা যোৱা চৰকাৰৰ দিনতো যেতিয়ালৈকে প্ৰতিবাদ কৰা নাযায়, তেতিয়ালৈকে আমি কোনো এটাই আমি ন্যায় নাপাওঁ। গতিকে আমি জোৰদাৰ আমি প্ৰতিবাদ কৰিব লাগিব। আৰু অসমৰ জনগণক আমি আহ্বান জনাওঁ, এই গীতা গোৱালাৰ তেওঁৰ পৰিয়ালবৰ্গ সত্যত আছে, গতিকে এওঁলোকৰ পক্ষত আহি থিয় দিয়ক আৰু সাহসেৰে এই চৰকাৰখনৰ ওপৰত জুই দিয়ক। নহ'লে এনেকুৱা ধৰণে বহু খিলঞ্জীয়া মানুহৰ মাটি কিন্তু এদিন উচন হ'ব আৰু বণিক গোষ্ঠীৰ হাতত যে এই চৰকাৰখনে মাটিসমূহ তেওঁলোকে গতাই দিয়াৰ এটা চেষ্টা কৰিব। এটা নিশ্চিতভাৱে এটা দুখজনক খবৰ, কাৰণ বিজেপি চৰকাৰখনে অকল ভোটৰ লালসাতে ক'ব লাগিব। এই 26 নিৰ্বাচনৰ আগত তেওঁলোকে কৈছিলে যে চাহ শ্ৰমিকসকলক ম্যাদী পট্টা প্ৰদান কৰা হ'ব। আৰু আজি দেখিব পালোঁ তেওঁলোকে ম্যাদী পট্টা প্ৰদান নকৰি তেওঁলোকে এই যোনখিনি মাটি বহি আছে, পূৰ্বৰে পৰা বহি থকা মাটিখিনিক তেওঁলোকে উচ্ছেদ কৰিব বিচাৰিছে বা তেওঁলোকে পুঁজিপতি গোষ্ঠী গোটাই দিছে। এটা লক্ষণীয় বিষয় আৰু দুখৰ বিষয়। গতিকে আমি আদিবাসী ৰাইজক, অসমৰ আদিবাসী ৰাইজক আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজক আমি সহযোগ কৰিবলৈ, এই ঘটনাক পূৰ্ণ প্ৰতিবাদ কৰিবলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ অতি দুৰ্ভাগ্যজনক ঘটনা। যিহেতু আজি আমি দেখিছোঁ বিজেপি চৰকাৰখনে ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আমাৰ আদিবাসী তথা বাগানত হাজিৰা কৰি খোৱা মানুহবিলাকক মাটিৰ পাট্টা দিম বুলি কৈ মাটিৰ পাট্টা দিলে, কিন্তু তাত কোনো দাগ নম্বৰ নাই আৰু তাত আজিলৈকে মাটিৰ চাৰিসীমা দেখাই দিয়া নাই। তাৰে ভিতৰত আজি আমাৰ আদিবাসীৰ বহুত জাগাত যিবিলাক খাটি খোৱা আদিবাসী দিন হাজিৰা কৰি কাম কৰি খাটি খায়, তেওঁলোকে যি নিজৰ পূৰ্বপুৰুষৰ মাটি লৈ আজি
জীৱন নিৰ্বাহ হিচাপে খেতি কৰি খাই আছে, সেই মাটিক আজি চৰকাৰে তেওঁলোকৰ পৰা কাঢ়ি ধনী ব্যক্তিক গতাই বৃহৎ বৃহৎ অট্টালিকাৰে ব্যৱসায় কৰিবৰ কাৰণে লৈছে। এইটোক আমি ধিক্কাৰ জনাইছোঁ, কাৰণ আজি আমি খিলঞ্জীয়া মানুহ, আজি অসমৰ মূল বাসী বুলি আমি জানো, আমাৰ আদিবাসী মানুহ। আৰু আজি গীতা গোৱালা বাইদেৱে নিজৰ যি পূৰ্বপুৰুষৰ মাটি আৰু তেওঁৰ লগতে যি 45টা পৰিয়াল, আজি এই 45টা পৰিয়ালে যি আজি দুৰ্ভাগ্যজনক ঘটনাত আজি তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা আহি গৈছে আৰু তেওঁলোকৰ জীৱন অন্ধকাৰ হৈ গৈছে। এই ঘটনাটোক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে আজি আদিবাসী জানি শক্তি সংগতিয়ে ধিক্কাৰ জনাইছোঁ আৰু বিজেপি চৰকাৰক আমি বিজেপি চৰকাৰ গো বেক বুলি ধৰ্ণা দিবলৈ বাধ্য হৈছোঁ। কাৰণ আজি আমি তেওঁলোকক বাৰ বাৰ শাসনত আনি যি অধিকাৰ দিছোঁ আৰু তেওঁলোকে যদি আমি সুৰক্ষা দিব নোৱাৰে, গতিকে তেনেধৰণে চৰকাৰ আমি ধিক্কাৰ জনাইছোঁ আৰু তেনেধৰণে চৰকাৰক আমাক নালাগে। আৰু তেনেধৰণে চৰকাৰক এটাই আমি অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে আজি এই গীতা গোৱালা বাইদেউক ন্যায় দিয়ক, লগতে যি 45টা পৰিয়াল আছে তেওঁক ন্যায় দিয়ক। অন্যথা আমি আদিবাসী জানি শক্তি তথা ছাত্ৰ সন্থাই এই যি আন্দোলন আজি আৰম্ভ কৰিছোঁ, এই আন্দোলন সদায় চলি গৈ থাকিব। প্ৰতিবাদকাৰীয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে যিখন বিজেপি চৰকাৰে মহিলাৰ সন্মান আৰু খিলঞ্জীয়াৰ অধিকাৰ তথা জাতি মাটি ভেটিৰ কথা কৈ নিৰ্বাচনী বৈতৰণি পাৰ কৰিলে, সেই বিজেপি চৰকাৰ আজি কলৈ গ'ল? খিলঞ্জীয়া আদিবাসীসকলক ভূমিৰ পট্টা দিম বুলি প্ৰতিশ্ৰুতি দিয়া হিমন্তৰ বিজেপি চৰকাৰে আজি সেই কৃষিজীৱী আদিবাসী লোকসকলকে ভূমিহীন কৰিছে। পুঁজিপতিৰ স্বাৰ্থ পূৰণত ব্যস্ত হিমন্ত চৰকাৰে আজি সেই আদিবাসী 45টা পৰিয়ালক গৃহহীন কৰিছে। তদুপৰি যি বিজেপি চৰকাৰে মহিলা সবলীকৰণৰ কথা কৈ থাকে, সেই বিজেপি চৰকাৰে আজি গীতা গোৱালাৰ দৰে কৃষিকৰ্ম কৰি নিজৰ জীৱিকা উপাৰ্জন কৰা নাৰীৰ ভূমি হায়াত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে পুঁজিপতি গোষ্ঠীক গতাই দিছে। মহিলা প্ৰতিবাদকাৰীসকলৰ প্ৰশ্ন যে যি হায়াত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে বছৰ বছৰ ধৰি কৃষিকৰ্ম কৰি সেই এলেকাত বাস কৰা লোকসকলক উচ্ছেদ কৰা হৈছে, সেই হায়াত হোটেলে আদিবাসী মহিলাসকলক সেই হোটেলখনত কৰ্মৰ নিযুক্তি দিবনে? আৰু এনেদৰে উন্নয়নৰ নামত পুঁজিপতিৰ স্বাৰ্থ ৰক্ষা কৰি খিলঞ্জীয়া ভূমিপুত্ৰক কেৱল ললিপপ দি আহিছে হিমন্তৰ বিজেপি চৰকাৰে। প্ৰতিবাদকাৰীৰ স্পষ্ট দাবী যে কাজিৰঙাৰ ইংলে পথাৰৰ কৃষক শ্ৰমিকৰ ভূমি তেওঁলোকক ঘূৰাই দিয়ক, হায়াত পঞ্চতাৰকা হোটেলৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে বাতিল কৰক। প্ৰতিবাদকাৰীয়ে নিজৰ তেজ দিব যদিও নিজৰ ভূমি পুঁজিপতি গোটত গতাই নিদিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।